হেল্ল' নমস্কাৰ, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি এটা টপিকৰ বিষয়ে মই আপোনালোকৰ আগত ডিছকাছন কৰিব বিচাৰিছো। সেই টপিকটো হৈছে ট্ৰেডিং। বৰ্তমান সময়ত ট্ৰেডিংটো এটা ট্ৰেণ্ডিঙত আছে আৰু ট্ৰেণ্ডিঙত থকা বস্তু হৈছে ট্ৰেডিং। আৰু সেই ট্ৰেডিংটো একচুৱেলি লিগেল নে ইলিগেল, আৰু এইটো আমি কৰিব পাৰো নে নকৰো, আৰু এইটো কৰা উচিত নে অনুচিত, আৰু ইয়াক কৰিছে বহুত মানুহ যে ফচিবলগীয়া হৈছে, সেই বস্তুটো লৈ মই আপোনালোকৰ আগত অলপ চলপ আজি ডিছকাছন কৰিব বিচাৰো। হয়, ট্ৰেডিং আপোনালোকে কৰিব পাৰে, ট্ৰেডিং সকলোৱে কৰিব পাৰে, ময়ো কৰিব পাৰো, আপুনিও কৰিব পাৰে। কিন্তু ট্ৰেডিং কিয় ট্ৰেডিং অকল আপুনি নিজৰ পইচা লৈ নিজৰ চিষ্টেমত শিকি মেলি আপুনি নিজে পইচা লব। কিন্তু ট্ৰেডিং মানে এইটো নহয় যে যিকোনো বেটিং এপ, গেমলিং এপ বা এইবোৰ এপত আপুনি পইচা লগাব, সেইটো নহয়। ৰিয়েল ট্ৰেডিং বস্তুটো অলপ বেলেগ। বা এইটো নহয় যে আপুনি আনক পইচা ট্ৰেডিং কৰিবলৈ আপুনি আনক পইচা দিয়ক, তেখেতে সেইটো পইচা লগাব, বা আপুনি কাৰোবাৰ পইচা লৈ সেইটো আপুনি ট্ৰেডিঙত কৰিব, সেইটো ট্ৰেডিং নহয়। ট্ৰেডিংটো হৈছে এটা বিজনেছ। এইটো হৈছে আপুনি ইয়াত শিকি মেলি আপোনাৰ নিজৰ পইচাৰে ইয়াত যিখিনি নলেজ আছে সেই নলেজখিনি খটাই আপুনি ট্ৰেডিং কৰিব পাৰে। আমি ইয়াত দুমাহমানত বহুত ট্ৰেডিং স্কেম বা ট্ৰেডিঙত পইচা লগাই মানুহে পইচা হেৰুৱাব লগা আছে। বহুত এপছ ৱাই বি ট্ৰেডিং বুলি এনেকুৱা কিছুমানত মানুহে পইচা লগাই পইচা হেৰুৱাইছে। এইবোৰ ফ্ৰড হোৱাৰ এটা চিন মই আপোনালোকক কৈ দিওঁ যে কোনো এটা বস্তু আপুনি গেৰাণ্টেড আপুনি 10%, 20% বা ডবল কৰি দিব, এইটো হ'ব নোৱাৰে। আপুনি যদি নিজে জানি বুজিও ৰিয়েল ট্ৰেডিঙো কৰে, কিন্তু আপুনি এনেকুৱা নহয় যে আপুনি প্ৰতিদিনে আপুনি লাভ কৰিব, প্ৰতিদিনে আপুনি পইচা পাব, সেইটো কেতিয়াও হ'ব নোৱাৰে। ট্ৰেডিং এনেকুৱা এটা বস্তু যাত আপোনাৰ লাভ হলে কম পৰিমাণৰ লাভ হ'ব। ইয়াত ধৰি লওক আপুনি আজি এটা এপছ ক'লে যে এইটো এপছত লগালে আপুনি ইমান টকা পাব, কিন্তু সেইটো ৰিয়েল নহয়। আপুনি কেতিয়াও আপোনাৰ 6 মাহত ডবল বা 2 মাহত ডবল বা 3 মাহত ডবল এনেকে আপোনালোকে কোনেও পইচা ডবল কৰি দিব বা ট্ৰিপুল কৰি দিব নোৱাৰিব। এনেকুৱা এপছবোৰত আপোনালোকে ভুলতো নলগাব। আৰু কোনোবাই যদি লগাইছিলেও, কোনোবাই যদি কেনেকে নজনাতে লগাই, কিন্তু মানুহৰ এটা হেৰি আছে কি, মানুহ মাত্ৰেই লোভটো মানুহে সামৰিব নোৱাৰে। কি হয়, আপোনাক যদি কোনোবাই কয় যে আজি এইখিনি পইচা দে, মই ডবল কৰি ট্ৰিপুল কৰি তোক এমাহ 2 মাহৰ ভিতৰতে দিম, তেতিয়া যদি মানুহে হাতত বিশ্বাস কৰিলে, মানুহে কি ইজি মনিটো লাগে, আৰু মানুহৰ কি হয় পইচা ডবল কৰা ট্ৰিপুল কৰা সোনকালে পোৱাৰ সেইটো আশাটো বহুত থাকে। সেইকাৰণে মই কৈছো যে আপোনালোকে এনেকুৱা এপছবোৰত বা এনেকুৱা বেটিং এপছ বা গেমলিং এপ বা এনেকুৱা যিবোৰ এপছ আহিছে যিবোৰ আপোনাৰ ডবল ট্ৰিপুল কৰি দিব, সেইবোৰ এপছত কেতিয়াও নলগাব। আৰু যদি কোনোবাই লগাইছিলো, তো ইয়াৰ পৰাই আপোনালোকে শিক্ষা লওক আৰু প্ৰণ কৰক যে আপুনি নেক্সট বাৰ কেতিয়াও এনেকুৱা এটা স্কিম বা এনেকুৱা স্কেমত নফচে, আৰু আপোনালোকৰ নিজৰ পইচাখিনি আনক দি নিদিয়ে। আৰু আপোনালোকে যদি ট্ৰেডিং কৰিবলৈ মন আছে, আপুনি ট্ৰেডিঙৰ বিষয়ে ভালকে জানি লওক, শিকি লওক, বুজি লওক, আৰু তাৰপিছত লাহে লাহে যেতিয়া আপোনাৰ কনফিডেন্স আহে, তেতিয়া আপোনালোকে ইয়াত হেৰি কৰিব পাৰে। পইচা আপুনি নিজে বুজি মেলি যদি আপোনাৰ প্ৰফিট হয় বুলি ভাবে, তেতিয়া আপুনি লগাব পাৰে। কিন্তু এইটো নহয় যে আপুনি এমাহ 2 মাহ এবছৰ শিকিলে আপুনি চব শিকি যাব, বা এদিন 2 দিন লাভ হলে যে ট্ৰেডিঙত আপুনি লাভ কৰিব পাৰিব, সেনেকুৱা এখন কথা নাই। ইয়াত আপোনাৰ সময় দিব লাগিব, টাইম দিব লাগিব, আপুনি স্কিল বুজিব লাগিব, আপোনাৰ প্ৰতিটো ষ্ট্ৰেটেজি, প্ৰাইচ একচন, বহুত কথা আছে যিখিনি আপুনি কৰবাত শিকিবও পাৰে, বা নিজে ইউটিউব, কিতাপৰ এইবোৰৰ যোগেদি শিকি মেলি ভালকে আপুনি ইয়াত যদি ইচ্ছা কৰে আপোনাৰ নিজে ট্ৰেডিং কৰিব পাৰে। কিন্তু কেতিয়াও আপোনালোকে এই এপছবোৰ, যিবোৰ এপছত দিয়ে
ট্ৰেডিং যিকোনো এপছ যিবোৰে আপোনাৰ পইচা ডবল ট্ৰিপুল কৰি দি বুলি কয় তেনেকুৱা এপছ বা বেটিং এপ বা গেমলিং এপ বা এনেকুৱা কিছুমান খেল এইবোৰত কেতিয়াও আপোনালোকে নফচিব। চাওক, মানুহে এইবোৰত সোনকালে ফচি যায়, কিন্তু মানুহৰ কাৰণ লোভটো থাকে। সেইকাৰণে আপোনালোকে এবাৰ যদি কোনোবাই কৰিছেও বা কাৰোবাৰ পইচাও গ'ল, নেক্সট টাইম আপোনালোকে যাতে চালি জাৰি চাই আৰু ভাবি চিন্তি আপোনাৰ নিজৰ পইচাখিনি নিজে সুৰক্ষিত কৰি ৰাখাৰ আনকো আপোনালোকে এৱাৰনেছ কৰিব পাৰে। কাৰণ এনেকুৱা যুগ আহিলে যে বহুত কাগজ পত্ৰ তাতে দেখুৱায়, বহুত শুদ্ধ দেখুৱায়, প্ৰথম 2 মাহ 3 মাহ আপোনাৰ পইচাও দিব হয়তো, কিন্তু পিছলে যে কোম্পানীটো যেতিয়া লাভ হৈ যায় বা লাভ কৰিব নোৱাৰে, তেতিয়া আপোনাক দি পইচা লৈ পলাই যায়। ট্ৰেডিং কৰে নকৰে সেইটো আপোনাৰ নিজৰ ব্যক্তিগত কথা, কিন্তু আপুনি এনেকে কিছুমান এপছ বনাই বা কিছুমান মানুহে এনেকে পইচা লৈ যে ট্ৰেডিঙত লগায় বা এই এপছবোৰে যে কয় এনেকুৱা কৰিব ডবল ট্ৰিপুল কৰি দিম, সেইবোৰত কেতিয়াও নলগাব। আপুনি ট্ৰেডিং কৰিবলৈ মন থাকিলে আপুনি নিজে কৰক, শিকি মেলি কৰক। যদিও মন নাই নকৰিব, কিন্তু লোকৰ থ্ৰুৱেদি কেতিয়াও নকৰিব। আৰু সেয়াই আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকক ইমানখিনিয়ে জনাবলগীয়া আছিলে। আৰু আপোনালোকৰ যদি ইয়াত কিছুমান মতামত আছে আপুনি নিশ্চয় কমেণ্ট কৰি জনাব। আপোনালোকৰ ইয়াৰ বিষয়ে যদি কিবা নলেজ আছে বা কিবা কিবি জানে মোক নিশ্চয় কমেণ্ট কৰি জনাব। আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলো। তো ভিডিঅ'টো কেনেকুৱা পালে চাই নিশ্চয় জনাব। যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ আগত আহিম। বাই বাই।